আমি অনুসূচিত জাতি যুৱ স্তৰত অসম কেন্দ্ৰীয় সমিতিয়ে আজি ঐতিহাসিক ডিব্ৰুগড় চহৰৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনৰ সভাগৃহত আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে সভাৰ আমাৰ সাংগঠনিক কথা বতৰাবিলাক প্ৰথম পৰ্যায়ত প্ৰায় সমাপ্ত হৈছে আৰু সংবাদমেল সমাপ্তিৰ পিছত পুনৰ আমি আকৌ আমাৰ কৰ্মসূচী গ্ৰহণ সম্পৰ্কীয় বিষয়বিলাক আমি আলোচনা কৰিম। আজি অনুষ্ঠিত এইখন সংবাদমেলৰ জৰিয়তে অসম চৰকাৰ, অসমৰ ৰাইজ আৰু অনুসূচিত জাতিৰ ৰাইজক কেইটামান বিষয় অৱগত কৰা আৰু স্পষ্ট কৰি দিয়াৰ মানসেৰে আজি সংবাদমেল এখন আমি আয়োজন কৰিছোঁ। প্ৰথম কথাটো হ'ল আমি অনুসূচিত জাতি যুৱ স্তৰৰ পৰিষদে এই কথাটো মৰ্মে উপলব্ধি কৰিছোঁ, বৰ্তমান শাসনত যিখন চৰকাৰ আছে, ৰাজ্য শাসন আৰু কেন্দ্ৰৰ শাসনত এই বিজেপি চৰকাৰ এখনে অসমৰ লাখ লাখ অনুসূচিত জাতিৰ মানুহক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিছে। পূৰ্বতে আমাৰ যিমানবিলাক সমস্যা আছিলে এই সমস্যাবোৰ সমাধান কৰাৰ বাবে এইখন চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰা নাই, কিন্তু এইখন চৰকাৰ অৰ্থাৎ ৰাজ্য চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, এই চৰকাৰখনৰ দিনত অনুসূচিত জাতিৰ ৰাইজৰ সমস্যা দুগুণে বৃদ্ধি পালে। এতিয়া স্বাভাৱিকতে প্ৰশ্ন আহিব, কেনেকৈ বৃদ্ধি পালে? আমি দুটামান উদাহৰণ দিম যে অনুসূচিত জাতিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, কণ কণ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, গৱেষণা পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকলে যিটো জলপানী ধাৰাবাহিকভাৱে চৰকাৰসমূহে আমাক প্ৰদান কৰে, এই জলপানীটো এই বিজেপি চৰকাৰৰ দিনত প্ৰায় অনিয়মীয়া হৈ গ'ল আৰু প্ৰায় এতিয়া বন্ধৰ দিশে গুচি গৈছে। এই বৰ্ষত অসম চৰকাৰে বিজ্ঞাপন দিছে যে তেওঁলোকে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলক জলপানী আদায় দিব, কিন্তু বিগত যে 5 বছৰ 10 বছৰ ধৰি যে এই জলপানীটো আমাক বন্ধ কৰি ৰাখিলে, সেই জলপানী আমাক কেতিয়া আদায় দিব? আৰু এইবাৰ যে জলপানী দিব আগৰ পূৰ্বৰ তুলনাত দিলেতো নহ'ব। সেইকাৰণে আমি চৰকাৰখনক প্ৰথমে দাবী জনাইছোঁ যে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ জলপানীৰ যিটো বৰ্তমান পৰিমাণ, ইয়াক 100% বৃদ্ধি কৰিব লাগে আৰু চলিত বিত্তীয় বছৰৰ পৰা নিয়মীয়াকৈ আদায় দিব লাগে। ঠিক তেনেদৰে সংৰক্ষণ আইনৰ আওতাত থাকি বিগত বছৰবোৰত, বিগত সময়বোৰত চৰকাৰসমূহে অনুসূচিত জাতি আৰু জনজাতি কৰ্মচাৰীসকলৰ, বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্ৰত যিটো জ্যেষ্ঠতা ধাৰাবাহিকতা, কনচিকুৱেঞ্চিয়েল ছিনিয়ৰিটি আছিলে, এইটো বন্ধ কৰি দিলে এইখন চৰকাৰে। আকৌ এটা সমস্যাৰ সৃষ্টি কৰি দিলে আমাৰ বিষয়া কৰ্মচাৰীসকলৰ। ঠিক তেনেদৰে আমাৰ যে মৎস্যজীৱীসকল আছে, মৎস্যজীৱীসকলৰ যিটো মাছৰ প্ৰজননৰ সময়ত বন্ধ থকা ভাত্তা পাব লাগে, সেইটো ভাত্তাটো দিয়া নাই, আদায় কৰা নাই। মহিলা সবলীকৰণৰ কাৰণে কাম কৰা নাই। আমাৰ হাজাৰ হাজাৰ বেকলগ পদ আছে, এইবিলাক পূৰণটো কৰা নাই। বৰঞ্চ এতিয়া 1 লাখ নিযুক্তি দিম বুলি কৈছে, কিন্তু এই 1 লাখততো আমাৰ সংৰক্ষণ ব্যৱস্থাটো সঠিকভাৱে প্ৰয়োগ কৰা নাই। গতিকে আমাৰ যিটো উন্নয়নৰ ধাৰা, এই ধাৰাটো এইখন চৰকাৰ দিনত প্ৰায় নিস্তিমিত হৈছে। কাৰণ এই 2024-25 বিত্তীয় বৰ্ষৰ বাজেটত এইখন চৰকাৰে 439.72 কোটি টকা অনুসূচিত জাতিৰ বাবে নিৰূপণ কৰিলে। অসমত প্ৰায় 40 লাখতকৈ অধিক অনুসূচিত জাতিৰ মানুহ আছে। 400-500 কোটি টকা দিলে আমাৰ অনুসূচিত জাতিৰ মানুহৰ উন্নয়ন কল্যাণ নহয়। গতিকে আমাৰ বাজেট বৃদ্ধি কৰিব লাগিব 5,000 কোটি টকালৈ। এইটো আমাৰ দাবী, কিন্তু চৰকাৰে নকৰে, সমস্যা কৰিছে। গতিকেহে আমি কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অনুসূচিত জাতিৰ ৰাইজৰ সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা বৃদ্ধি হৈছে। আৰু এই যে আছে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগটো, ইয়াৰ মন্ত্ৰী অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়া। এই বিভাগটো এতিয়া এটা বগা হাতীলৈ পৰিণত হৈছে, বা এই বিভাগটোৰ কাম নাইকিয়া হৈছে, কৰ্মহীন বিভাগ হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব লাগে, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰি অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে, আৰু সঠিকভাৱে আমাৰ অনুসূচিত জাতিৰ সমস্যাবোৰ সমাধান কৰিব লাগে। এইটো চৰকাৰ এখনৰ প্ৰতি আমাৰ ক'বলগীয়া। ইয়াৰ লগে লগে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ। যোৱা 1 আগষ্ট তাৰিখে আমাৰ দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে পূৰ্বতে পাঞ্জাৱ উচ্চ ন্যায়ালয়ে দি যোৱা এটা ৰায় সম্পৰ্কত
এটা পৰ্যবেক্ষণ কৰি এটা নতুনকৈ ৰায় প্ৰদান কৰিলে, অবজাৰভেশ্যন দিলে। আৰু এই ৰায়টোত দুটা কথা ক'লে। আপোনালোক সকলো সাংবাদিক বন্ধুসকল এতিয়া প্ৰচাৰে কৰিছে, তথাপিতো কওঁ, এইটো হ'ল যোৱা 1 আগষ্ট তাৰিখৰ দিনা দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু জনজাতি সম্পৰ্কত প্ৰদান কৰা ৰায়দানৰ কপি। ইতিমধ্যে এই ৰায়দানক কেন্দ্ৰ কৰি দেশৰ বেলেগ অঞ্চলৰ কথা নকওঁ, অসমত এটা প্ৰতিক্ৰিয়া হৈছে অনুসূচিত জাতি আৰু জনজাতি মানুহসকলৰ মাজত। কি বুলি হৈছে? বহুতে আমাক অনুসূচিত জাতিৰ প্ৰতিনিধিত্ব কৰা এটা সংগঠনে প্ৰশ্ন কৰে যে অনুসূচিত জাতি সংৰক্ষণ ব্যৱস্থাটো বোলে বন্ধ কৰি দিলে, উঠাই দিলে, উচ্চতম ন্যায়ালয়ে কোৰ্টে কিবা কৈছে, বিভিন্ন ধৰণৰ এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু এতিয়া কথা হ'ল মহামান্য উচ্চতম ন্যায়ালয়ে তেনেকুৱা কোনো ধৰণৰ বিষয় অৱতাৰণা কৰা নাই। মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়টো যিসকল সচেতন ব্যক্তি সংগঠন সকলোৱে চাইছে, পঢ়িছে, অধ্যয়ন কৰিছে, পৰ্যবেক্ষণ কৰিছে, ইয়াত দেখা পাব অনুসূচিত জাতিৰ সংৰক্ষণ ব্যৱস্থা বা অনুসূচিত জাতিক নিষেধ কৰা কোনো ধৰণৰ উচ্চতম ন্যায়ালয়ে তেনেকুৱা কোনো ধৰণৰ ৰায়দান প্ৰদান কৰা নাই। উচ্চতম ন্যায়ালয়ে দুটা কথা ক'লে। প্ৰথম কথাটো ক'লে যে অনুসূচিত জাতি বিভিন্ন উপজাতিৰ উপজাতি সন্নিৱিষ্ট কৰা সাংবাদিক মৰ্যাদা প্ৰদান কৰা এটা গোট। অনুসূচিত জাতি এটা নিগোষ্ঠীয় নহয়, এটা কনচেপ্ট, এটা ধাৰণা, এটা সামাজিক স্বীকৃতি আৰু সাংবিধানিক সুৰক্ষা। উচ্চতম ন্যায়ালয়ে কৈছে যে OBC-সকল অৰ্থাৎ পিছপৰা শ্ৰেণীৰ মানুহৰ যেনেকৈ উচ্চ স্তৰ জাতিগত ক্ষেত্ৰত হয়, অৰ্থাৎ ক্ৰিমি লেয়াৰ, এই ক্ৰিমি লেয়াৰ প্ৰৱৰ্তনটো অনুসূচিত জাতি আৰু জনজাতিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব পাৰে বুলি কৈছে। কৰিব লাগে বুলি কোৱা হ'ব পাৰে। অৰ্থাৎ চৰকাৰে যদি বিবেচনা কৰে, অসমত যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চৰকাৰে বিবেচনা কৰে, অসমত SC ST ক্ষেত্ৰতো ক্ৰিমি লেয়াৰ হ'ব পাৰে বুলি কৈছে। কিন্তু কৰিব কেনেকৈ? কাৰণ অসমত অনুসূচিত জাতিৰ আজিলৈকে কোনো ধৰণৰ অৱস্থান সম্পৰ্কত যোৱা 78 বছৰৰ সংৰক্ষণ ব্যৱস্থাই আমাক কিমান মানুহ শিক্ষিত কৰিলে, আমাৰ শিক্ষিত হাৰ কিমান, আমাৰ অৰ্থনৈতিকভাৱে সবল হাৰ কিমান, ৰাজনৈতিকভাৱে আমাৰ অৱস্থান কি, সামাজিক অৱস্থান কি, ইয়াৰ কোৱান্টিফাইবল ডাটাটো আজিলৈকে অসম চৰকাৰে নিৰূপণ নকৰিলে। 2014 চনত অৱসৰপ্ৰাপ্ত IAS অফিচাৰ হৰিশ চুনৰ নেতৃত্বত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে কোৱান্টিফাইবল ডাটা কমিশ্যন এখন বনাইছিলে। তেওঁলোকে প্ৰতিবেদন দিছিলে, আজিলৈকে বিধানসভাত নাহিলে, অসম চৰকাৰে প্ৰকাশ নকৰিলে। সেইকাৰণে আমি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সজোৱা দাবী উত্থাপন কৰিছোঁ। আমাৰ কাৰণে ক্ৰিমি লেয়াৰ প্ৰযোজ্য তেতিয়াই হ'ব যেতিয়া অনুসূচিত জাতিৰ মানুহৰ, জনজাতি মানুহৰ সামাজিক অৱস্থিতি, শৈক্ষিক গুণগত মানদণ্ড, আমাৰ উন্নয়নৰ শিখৰলৈ যোৱাৰ যিটো আকাংক্ষা তাক সঠিকভাৱে প্ৰয়োগ কৰিছে নাই, সকলোবিলাক দিশ সামৰি এখন শ্বেতপত্ৰ এটা হোৱাইট পেপাৰ প্ৰকাশ কৰিব লাগিব। অৰ্থাৎ সুপ্ৰিম কোৰ্টে কৈ দিলে, ৰায়দান দিলে, ইয়াত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বলবৎ কৰিব, এনেকুৱাতো হ'ব নোৱাৰে। সুপ্ৰিম কোৰ্টে কৈছে সকলোবিলাক দিশ চালি জাৰি চাই চৰকাৰসমূহে, ৰাজ্য চৰকাৰসমূহে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান যে অসমৰ অনুসূচিত জাতি মানুহৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন আৰু কল্যাণৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক আমি সন্মান জনাইছোঁ, আদৰণি জনাইছোঁ। কিন্তু চৰকাৰসমূহে বা এইখন চৰকাৰে অনুসূচিত জাতি মানুহৰ বাবে যিখিনি কৰণীয় কাম আছে, এইখিনি কৰণীয় কাম কৰিব লাগিব। আৰু সেইবাবে আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে শেষত চৰকাৰক আমি দাবী জনাইছোঁ যে অসমত অনুসূচিত জাতি মানুহৰ লোকপ্ৰিয় হ'ব লাগে, সঠিক জাতিগত গণনা হ'ব লাগে, জৰীপ হ'ব লাগে। আমি দাবী জনাইছোঁ চৰকাৰক। ঠিক তেনেকৈ ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ আৰ্হিৰে অসম ৰাজ্যিক অনুসূচিত জাতি আয়োগ গঠন কৰিব লাগে এইখন চৰকাৰে ত্বৰিত গতিৰে। কাৰণ আমাৰ ন্যায় নাপায়, ন্যায় দিবলৈ হ'লে অসম ৰাজ্যিক অনুসূচিত জাতি আয়োগ গঠন কৰিব লাগে। ঠিক তেনেদৰে অসমৰ অনুসূচিত জাতি মানুহক স্বায়ত্ত শাসন প্ৰদান কৰিব লাগে। এইটো আমি বহু পূৰ্বৰ পৰা দাবী উত্থাপন কৰি আহিছোঁ চৰকাৰৰ ওচৰত, চৰকাৰে গুৰুত্ব নিদিয়ে। গতিকে আজি ডিব্ৰুগড় চহৰৰ পৰা পুনৰবাৰ আমি চৰকাৰক এই আহ্বান জনাইছোঁ। গতিকে আমাৰ লিখিত এটা ইতিমধ্যে বিবৃতিও আমি প্ৰস্তুত কৰিছোঁ। আমি আপোনালোক সাংবাদিক বন্ধুসকলক আমি দিম। সংৰক্ষণ ব্যৱস্থা পৰিমাণ বৃদ্ধি কৰিবলৈ আমি চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ।